প্ৰিয়াংক খৰ্গে ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ মুকলি বিৰোধিতা কৰি আমাৰ ইয়াত কোনো মানৱ সম্পদ নাই বুলি কৈছে। সেইটোতো মই ভাল পাইছো। প্ৰিয়ংক খাৰ্গে যদি গালি নাপাৰিলেহেঁতেন অসমৰ মানুহেতো মোক কোনো ক্ৰেডিটে নিদিলেহেঁতেন ছেমিকণ্ডাক্টৰ আহা বুলি। প্ৰিয়ংক খাৰ্গে দুটা কথা কোৱা কাৰণেহে আপোনালোকে এই কথাটো আনে, নহলে অসমৰ কোনটো টিভি চেনেলে আজিলৈকে জাগিৰোডত গৈ এটা লাইভ শ্ব' কৰিছে মোক কওকচোন। আমাৰতো মানুহবিলাকে বেয়া পাইছে নহয় যেবোৰ কেনেকে হৈ গ'ল অসমত। আমাৰ মাজত একাংশ মানুহ আছে যোনে এইবিলাক হলে বেয়া পায়। এই ৰাস্তাত কোনেও নোলাল, নেপাল নহলেই। তো আমাৰ মানুহবিলাকে ভগৱানক খাটি থাকে। আমাৰ মানে মই যাক বুজাইছো বুজিছে আৰু, যে অসমখন নেপাল হওক আন্দোলন হওক বেয়া কথাবোৰ চিন্তা কৰি থাকে, এটা বিষাক্ত পৰিৱেশ নিৰ্মাণ কৰে। তাৰ মাজত আমি এটা ৰাস্তাত অসমখনক লৈ যাব লাগিব। 5 বছৰ পৰা 10 বছৰ যদি আমি ধৰি ৰাখিব পাৰো, এই সম্পত্তিবিলাক লাহে লাহে নোহোৱা হৈ যাব। তেতিয়া অসমে নিজে নিজৰ গতি ল'ব। মই ভাবো অসমীয়া আৰু ভাৰতীয় যুৱক যুৱতীৰ নিযুক্তিটো আমাৰ ইমান সমস্যা নহয়, মাত্ৰ কামবিলাক তেওঁলোকক আনি নিদিব। গাড়ীখন চলাব লাগে তেওঁলোককে মাতি আনো, দোকানখন চলাব লাগে তেওঁলোককে দোকানখন দি দিওঁ, তেতিয়া ক'ৰ পৰা নিবনুৱা সমস্যা সমাধান হ'ব? মাছৰ বজাৰখন আছে তাতে তেওঁলোকে বহি দিওঁ, গুৱাহাটীৰ ফ্লাইঅভাৰৰ তলতো তেওঁলোককে জেগাখন দি দিওঁ আৰু কওঁ আমাৰ নিবনুৱা যুৱক যুৱতী আছে। তো গুৱাহাটীৰ নিবনুৱা যুৱক যুৱতীয়ে ফ্লাইঅভাৰৰ তলখিনি ল'ব পৰা নাই। মোক খালি ক'বহে লাগে যে মামা আমি 10জন ল'ৰাই গণেশগুৰিৰ তলত বহিম, আপুনি বাকী উলিয়াই দিয়ক। মইতো উলিয়াই দিওঁ। সেইকাৰণে আমাৰ জন্মভূমিৰ ওপৰত আজি বেলেগে অধিকাৰ খাটাই আছে। এবাৰ যুৱক যুৱতী সাজু হৈ যাওক, অসম মাতৃয়ে সকলোকে কৰ্ম সংস্থাপন দিব। আমাৰ মাতৃৰ ইমান শক্তি আছে।